এই মুহূৰ্তত ৰাজদ্বীপ ভিতৰত এখন যি বিষয়ববীয়া সভা তাত এই মুহূৰ্তত উপস্থিত আছে প্ৰতিখন জিলাৰ সভাপতি প্ৰভাৰীসকল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া এই মুহূৰ্তত উপস্থিত হৈ আছে আৰু ভিতৰত সেই সভা অনুষ্ঠিত হৈ আছে। ইতিমধ্যে ইজনৰ পিছত সিজনকৈ মন্ত্ৰী সাংসদ আৰু বিধায়কসকল আহি উপস্থিত হৈছেহি আৰু যেহেতু ভিতৰৰ দৃশ্যাংশ ইতিমধ্যে প্ৰতিনিধি মনত দেখিছে আৰু এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া মোৰ লগত উপস্থিত আছে। মই অকণমান তেখেতৰ লগতে কথা পাতিব বিচাৰিম। দাদা যোৰহাটলৈ আহিছে, যিহেতু লোকসভা নিৰ্বাচনত এটা বিশেষ ফল দেখা পোৱা গৈছিল, তাৰপিছতে পঞ্চায়তত অভূতপূৰ্ব সঁহাৰি আৰু তাৰপিছতে যোৰহাটত এই বিষয়ববীয়া সভা য'ত অসমৰ প্ৰতিখন জিলাৰ সভাপতি বিধায়কসকল উপস্থিত আছে, এটা বিশেষ ইংগিত বহন কৰিছে নেকি 2026ৰ বাবে? হয়, বিশেষকৈ যিখন আজি সভা অনুষ্ঠিত কৰা হৈছে আমাৰ বৰ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা, আজি এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আমাৰ মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ লগতে পৰৱৰ্তী সময়ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় উপস্থিত থকাৰ কথা। যিহেতু 2026 চনত যি বিধানসভা নিৰ্বাচন আহি আছে তাৰ আগমুহূৰ্তত আমি আজি কিছুদিনৰ আগত যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছিল, পঞ্চায়ত নিৰ্বাচনত আমি অভূতপূৰ্ব আমি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'লোঁ। গতিকে আগন্তুক আমাৰ যি বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনত আমি যাতে অন্ততঃ 100খনতকৈ অধিক আসন আমি পোৱাৰ লক্ষ্যৰে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলে অন্ততঃ এই আমি এটা সিদ্ধান্ত ল'বৰ কাৰণে আমাৰ গৌৰৱ গগৈ মেজিক 2026ত নচলিব বুলি ভাবিছিল। 2026ততো এতিয়া এই ছমাহৰ পাছতেই গৌৰৱ গগৈ মেজিকটো নাইকিয়া হৈ গ'ল। যিহেতু যিখিনি আশ্বাস দিছিল, যেনেধৰণে জনসাধাৰণক কথা দিছিল বা যেনেধৰণে জনসাধাৰণৰ আগত যিখিনি মিথ্যাচাৰ কথা তেখেতে উপস্থাপন কৰিছিল, সেইখিনি কোনো এটাই তেওঁ ফলৱতী কৰিব নোৱাৰিলে আজি পৰ্যন্ত। গতিকে আজি 6টা মাহৰ ভিতৰতেই পাছতেই আজি সেইজন গৌৰৱ গগৈক আজি সমগ্ৰ অসমবাসীয়ে প্ৰত্যাখ্যান কৰিলে। নিশ্চয়কৈ এয়া আছিল সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। বিশেষতঃ এটা কথা ক'ব লাগিব যে 2 বজাৰ পৰা অন্য এখন বৈঠক দ্বিতীয় পৰ্যায়ত আৰম্ভ হ'ব আৰু যিখন বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থাকিব, প্ৰতিটো সমষ্টিৰ বিধায়ক থাকিব, তাৰ সমানে সমানে সাংসদসকল থাকিব আৰু সেইখন এখন গুৰুত্বপূৰ্ণ বৈঠক হিচাপে বিবেচিত হ'ব আৰু প্ৰতিখন বৈঠকৰ পিছতে আচলতে সংবাদ মাধ্যমক ব্ৰিফিং কৰিব। এই যিখন বৈঠক হৈছে এই মুহূৰ্তত জিলাৰ সভাপতিসকলক লৈ পেলাই, সেই বৈঠকৰ পিছতে ব্ৰিফিং আৰম্ভ হ'ব, তাৰ পিছতে দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ'ব। কিন্তু আটাইতকৈ ডাঙৰ কথা যে লোকসভা নিৰ্বাচনৰ পিছত যোৰহাট বিজেপিয়ে বিশেষতঃ পঞ্চায়তত অভূতপূৰ্ব সফলতা লাভ কৰিছিল, তাৰ পিছতে যেন গেৰুৱা বাহিনীয়ে যোৰহাট উদ্ধাৰৰ বাবে বা উজনি উদ্ধাৰৰ বাবে যথেষ্ট জঁপিয়াই পৰাৰ পৰিলক্ষিত হৈছে। বিশেষতঃ যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰত আজি যিখন বিষয়ববীয়া সভা, যিখন বিষয়ববীয়া সভা অনুষ্ঠিত হৈছে, এই বিষয়ববীয়া সভাত ইতিমধ্যে প্ৰথম পৰ্যায়তে সভাপতিসকলৰ পঞ্জীয়ন কৰি পেলাই তেওঁলোকক ভিতৰলৈ যাবলৈ দিয়া হৈছে আৰু তাৰপিছতে এই সভাখন অনুষ্ঠিত হৈছে আৰু সভাৰ বাহিৰৰ দৃশ্য মই দেখুৱাইছোঁ। এই মুহূৰ্তত বাহিৰত এনেধৰণে যিসকল বিভিন্ন জিলাৰ পৰা যিসকল আহিছে তেওঁলোকে এনেধৰণে বাহিৰত অপেক্ষা এটা হৈ আছে আৰু ভিতৰত যিহেতু সভাপতিসকল লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া বৈঠক অনুষ্ঠিত হৈ আছে আৰু তাৰ পিছতেই যিহেতু 2 বজাত মুখ্যমন্ত্ৰী আহি উপস্থিত হ'ব আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিৰ লগে লগে সকলোখিনি সাংসদ, মন্ত্ৰী, বিধায়ক বা যিসকল প্ৰভাৰী সেইসকল আহি উপস্থিত হ'ব। তাৰপিছতে দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ'ব আৰু তাৰপিছতে মুখ্যমন্ত্ৰীৰ কি মন্তব্য সি অতি তাৎপৰ্যপূৰ্ণ হ'ব, কাৰণ 2026 যিহেতু সন্মুখত আছে, 2026 লক্ষ্য কৰি লোৱা হৈছে। পঞ্চায়ত অভূতপূৰ্ব সফলতা লাভ কৰিছে আৰু তাৰপিছতে এটা বিশেষ ধৰণে যেন গেৰুৱা বাহিনী উঠি পৰি লগা দেখা পোৱা গৈছে, যাতে 2026ত যাতে 100খনতকৈ অধিক চিট যাতে বিজেপিয়ে ল'ব পাৰে, তাৰ বাবে ইতিমধ্যে দেখা পোৱা গৈছে। এনেধৰণে যথেষ্ট উৎসাহেৰে তেওঁলোকে বিষয় বাছনি সভাত নামি পৰা দেখা পোৱা গৈছে। নিশ্চয়কৈ পৰমানন্দ বৰা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।